এয়া আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰি পঢ়িছো ঋতুস্মিতা তামুলীয়ে বিজেপিয়ে 400খনতকৈ অধিক আসন লাভ কৰিলে সংৰক্ষণ ব্যৱস্থাৰ অৱসান ঘটাব বুলি কংগ্ৰেছে ভুৱা প্ৰচাৰ চলোৱা বুলি বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অভিযোগ তুলিছে গুৱাহাটীত আজি সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এইদৰে অভিযোগ কৰে শ্ৰী শ্বাহে কয় যে এই দাবী সম্পূৰ্ণ ভিত্তিহীন তেওঁ কয় যে বিজেপিয়ে অনুসূচিত জাতি অনুসূচিত জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ বাবে সংৰক্ষণৰ পোষকতা কৰে বিজেপিয়ে সমগ্ৰ দেশত ভাল সঁহাৰি লাভ কৰা বুলিও নেতাগৰাকীয়ে দাবী কৰে কৰ্ণাটকৰ হাছান সংসদীয় সমষ্টিৰ প্ৰাৰ্থী প্ৰজ্বল ৰেৱান্নাৰ অশালীন ভিডিঅ' সম্পৰ্কীয় অভিযোগ সন্দৰ্ভত বিজেপিৰ স্থিতি স্পষ্ট কৰি শ্ৰী শ্বাহে কয় যে তেওঁৰ দলে মহিলাৰ বিৰুদ্ধে যিকোনো অপৰাধ সহ্য নকৰে আৰু বিষয়টো সন্দৰ্ভত আৰক্ষীৰ তদন্তৰ পোষকতা কৰে মহিলাৰ বিৰুদ্ধে এনেধৰণৰ অপৰাধৰ সৈতে জড়িত ব্যক্তিক কঠোৰ শাস্তি বিহিব লাগিব বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে ৰাজ্যৰ তৃতীয় পৰ্যায়ত হ'বলগীয়া নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনসমূহে ভোটদাতা সজাগতামূলক ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে নিৰ্বাচনী আচৰণ বিধি উলংঘাৰ ঘটনা ৰোধ কৰিবলৈ বিহিত ব্যৱস্থা লৈছে সেই অনুসৰি বিভিন্ন জিলাত ভোটদাতাৰ সজাগতাৰ বাবে কাৰ্যসূচী গ্ৰহণ কৰাৰ লগতে ফ্লাই স্কোৱাড আৰু নিৰীক্ষণকাৰী দলসমূহে নিৰ্বাচনী আচৰণ বিধি উলংঘাৰ ঘটনা ধৰা পেলোৱাৰ বাবে কাৰ্যকৰী ব্যৱস্থা লৈছে নিৰ্বাচন হ'বলগীয়া 4টা সমষ্টি গুৱাহাটী বৰপেটা কোকৰাঝাৰ আৰু ধুবুৰীৰ অন্তৰ্গত অঞ্চলসমূহত নিৰ্বাচন বিভাগ আৰু জিলা প্ৰশাসনৰ উদ্যোগত যুৱ ভোটদাতাসকলক ভোটদানৰ বাবে আগ্ৰহী কৰি তুলিবলৈ বিভিন্ন কাৰ্যসূচী লোৱা হৈছে ইপিনে নিৰ্বাচন সুকলমে পৰিচালনাৰ বাবে ভোটগ্ৰহণ হ'বলগীয়া কেন্দ্ৰসমূহত নিৰ্বাচন আয়োগৰ নিৰ্দেশনা মৰ্মে সুৰক্ষা ব্যৱস্থাকে ধৰি প্ৰয়োজনীয় সকলো ব্যৱস্থা কৰিবলৈ জিলা নিৰ্বাচন বিভাগসমূহে নিশ্চিত কৰিছে প্ৰতিটো ভোটকেন্দ্ৰলৈ আহি ভোটদান কৰাৰ বাবে ইচ্ছুক জ্যেষ্ঠ নাগৰিক আৰু দিব্যাংগসকলক ভোটদানৰ সুবিধা কৰি দিয়াৰ বাবেও উপযুক্ত ব্যৱস্থা লোৱা হ'ব তদুপৰি 50% ভোটগ্ৰহণ কেন্দ্ৰত ৱেবকাষ্টিঙৰ ব্যৱস্থা কৰা হ'ব একেদৰে নিৰ্বাচনী দায়িত্বত নিয়োজিত বিষয়া কৰ্মচাৰী আৰু ইভিএম কঢ়িয়াই নিয়া বাহনসমূহত জিপিএছ সংলগ্ন কৰা হ'ব ৰাজ্যৰ 4টা সমষ্টি ক্ৰমে গুৱাহাটী বৰপেটা ধুবুৰী আৰু কোকৰাঝাৰত 7 মেত লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ত ভোটগ্ৰহণ কৰা হ'ব এই 4টা সমষ্টিত বৰ্তমান বিভিন্ন ৰাজনৈতিক দলৰ প্ৰচাৰ তীব্ৰ হৈ উঠিছে বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থীসকলৰ লগতে নেতা কৰ্মীসকলে প্ৰচাৰ চলাই ভোটদাতাসকলৰ মন আকৰ্ষণৰ চেষ্টা কৰিছে বিজেপিৰ জ্যেষ্ঠ নেতা তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি দুধনৈ চমুৰীয়াকে আদি কৰি বিভিন্ন স্থানত নিৰ্বাচনী প্ৰচাৰ কাৰ্যত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে চমুৰীয়াৰ বিজয় সংকল্প সভাত অংশগ্ৰহণ কৰি ৰাইজৰ সহযোগ সঁহাৰি প্ৰত্যক্ষ কৰি উৎসাহিত হোৱা বুলি প্ৰকাশ কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বাক্সাৰ থমনাত আজি কোকৰাঝাৰ লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ হৈ প্ৰচাৰ চলায় সাংবাদিকৰ আগত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে জনসাধাৰণৰ সহযোগিতাই মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ জয় নিশ্চিত কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰৰ আৰু ৰাজ্য চৰকাৰৰ কাৰ্যৰ বাবে জনসাধাৰণ অতি আনন্দিত আনহাতে বাক্সাৰ সোণবাৰী আৰু শালবাৰীত মন্ত্ৰী উৰ্খাও বৰা ব্ৰহ্মই কোকৰাঝাৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ হৈ প্ৰচাৰ কাৰ্য চলায় তামোলপুৰ জিলাৰ কুমাৰীকাটাৰ পৰা চলিত বছৰত হজলৈ ৰাওনা হোৱা লোকসকলক সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থাই সম্বৰ্ধনা জনায় সন্থাই হজ যাত্ৰীসকলৰ ঘৰে ঘৰে গৈ ইছলামিক ৰুমাল টুপি আদিৰে সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে হজলৈ গৈ ৰাইজৰ মংগলৰ বাবে দুৱা কৰিবলৈ আহ্বান জনায় IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি লক্ষ্ণৌৰ একানছ ক্ৰিকেট ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব খেলখন সন্ধিয়া 7:30 বজাত অনুষ্ঠিত হ'ব ইপিনে কলকাতা নাইট ৰাইডাৰ্ছে যোৱা নিশা কলকাতাৰ ইডেন গাৰ্ডেনত অনুষ্ঠিত এখন খেলত দিল্লী কেপিটেলছক 7 উইকেটত পৰাস্ত কৰে দিল্লী কেপিটেলছে টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত 20 অভাৰত 9টা উইকেট হেৰুৱাই 153 ৰান সংগ্ৰহ কৰে প্ৰত্যুত্তৰত কলকাতা নাইট ৰাইডাৰ্ছে 16 অভাৰ আৰু 3টা বলত 3টা উইকেট হেৰুৱাই জয়ৰ লক্ষ্যত উপনীত হয় বৰপেটা চহৰৰ গায়নহাটীৰ নিবাসী সাংস্কৃতিক সংগঠক অধৰ চন্দ্ৰ গায়নৰ যোৱা নিশা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যু হয় মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 82 বছৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল